ফোন লাইনত মোৰ লগত মহেন্দ্ৰ ককাইদেউ আছে মই আগতে কৈছো মোৰ প্ৰাণৰ সৈতে সম্পৰ্ক থকা এজন মানুহ মহেন্দ্ৰ হাজৰিকা বহু উত্থান পতনত ককাইদেউৰ লগত মই কাষে কাষে ঘূৰি ফুৰা মানুহ ককাইদেউ স্বাগতম জনাইছো মোৰ অনুষ্ঠানত মই বৰ কষ্ট পাইছো এই ভিডিঅ'টো দেখি ককাইদেউ কাম কিয় কৰিলে আপুনি বৰ ভাল লাগিছে তুমি সোধাৰ কাৰণে মোৰ বহুত ভাল লাগিছে যদি আসলতে এটা ব্যতিক্ৰম বিচাৰো মই অনুপম এটা ব্যতিক্ৰম বিচাৰো আৰু ব্যতিক্ৰমত এটা উৎফুল্ল আছে ব্যতিক্ৰমত উৎফুল্ল থকাৰ বাবেই হয়তো এটা সাসপেন্সও আছে তাত বহুজনে দুখ পাইছে মই উপলব্ধি কৰিছো আৰু মোৰ সকলোকে মই জনাইছো যে নিজ গুণে সেই দুখ মৰিখন কৰিবলৈ মই সকলোকে জনাইছো কিন্তু কথা হ'ল কি ইয়াৰ এটা গুড ৰিজাল্ট আছে মোৰ উদ্দেশ্য আছে কিছুমান মোৰ দৰকাৰ আছে কিছুমান মই এটো কিয় কৰিছো হয়তো ৰিভলিউশন হ'ব লাগে মোৰ যদি মই অনুপম এইটো যদি গাখীৰৰ আড্ডা হলতেন তেতিয়াহলে এনেকুৱা নহলহেঁতেন অনুপম এইটো হল খুৰাৰ আড্ডা হল এইটো ইয়াত এটা মোৰ অতীত জড়িত আছে 40 বছৰৰ আগৰ মোৰ বন্ধু বৰ্গ মই লগ পাইছো আৰু এই সকলৰ সতে মোৰ কিছুমান আৰু সৃষ্টিবিলাক এনেকুৱাতে হয় সৃষ্টিৰ কাৰণে এটা পৰিবেশ লাগে মোৰ ভাল লগা আৰু মোৰ নিজৰ জীৱনে বিচৰা কিবা যত তত কিবা কিবি বিচাৰি থাকো তেনে ধৰণে আগবাঢ়িলে আৰু এটা কথা শুনি এইটো এটা যাত্ৰা এটা দিব খুজিছো মই এটা যাত্ৰা দিব খুজিছো হেতু সাসপেন্স টোটাল মই ক'ব নোৱাৰিম এতিয়া ই এটা যাত্ৰালৈ ৰূপান্তৰ হ'ব তোমাক কৈ থৈ আছিলে মোৰ যাত্ৰাবিলাক অলপ ব্যতিক্ৰম হ'ব আৰু সেই গণকৌশলীয় যাত্ৰাৰ কাৰণে আগবাঢ়িব বুলি মোৰ বিশ্বাস আছে কাৰণ জনতা কিছু সকলে দুখ পাইছে কিছু সকলে ধৰলক শেয়াৰ কৰিছে কিবা কৰিছে মই তাকে ভাবিছো যদি গাখীৰ হলতেন ইমান শেয়াৰ নহলতেন কাৰণ এই বিতৰ্কিত কিবা বস্তু এটাৰ কাৰণে ই এটা যাত্ৰা এটা আৰম্ভ হ'ব বুলি মই ভাবিছো তুমি থাকিবা মহেন্দ্ৰ ককাইদেউ কথাটো এনেকুৱা প্ৰজন্মৰ পিছত প্ৰজন্মৰ মানুহে আপোনাক অনুসৰণ কৰে মদ্যপানটোৰ মই বিৰোধিতা নকৰো ব্যক্তিগতভাৱে মদ্যপান বিভিন্ন ধৰণে কৰিব পাৰে কিন্তু প্ৰজন্মৰ পিছত প্ৰজন্মই যিহেতু আপোনাক অনুসৰণ কৰে আপুনি যদি মদৰ গিলাচ লৈ এই ধৰণে সন্মুখত আপুনি দেখুৱাই দিয়ে তেতিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্মই ভাবিব যে মহেন্দ্ৰ ককাইদেৱে যদি এনেকে খাব পাৰে আমি কিয় নোৱাৰো এইটো এটা কথা এতিয়া শুনা এতিয়া মই কিন্তু তুমি শেহতীয়াহে প্ৰশ্ন কৰিছা মোক বৰ শেহতীয়াকে কৰিলা কিন্তু গোটেই মঞ্চবিলাকতো একদম কিবা কিবি মুক্তভাৱে কৈ থকা বহু সকল আছিল কিন্তু মই তোমাক এটা কথা কৈছো এইটো মই উদ্দেশ্যত কৰিছো অসমৰ মই যিখন কলেজত পঢ়িছিলো ডিব্ৰু কলেজ তাৰ পৰা তিনিজন অসমৰ শিল্প সংস্কৃতিৰ লগত জড়িত থকা মোৰ সতে এজন হল লোহিত গগৈ এজন হল জিতল খনৱাল এজন হল মহেন্দ্ৰ হাজৰিকা ডিব্ৰু কলেজৰ পৰা ওলোৱা ইয়াৰ উৎফুল্লত মই সৃষ্টি বিচাৰি ঘূৰি ফুৰিছো তুমি দেখিছা যে মই যেনি মই 500 কিলোমিটাৰ 400 কিলোমিটাৰ 600 কিলোমিটাৰ তেল পুৰি মই ঘূৰি ফুৰিছো কিবা এটা নিশ্চয় ৰহস্য আছে এইটো মই তোমাক ক'ব পাৰিম আৰু কম দুখ পোৱা সকলোকে কৈছো যাতে নিজ গুণে মৰিখন কৰিবলৈ কৈছো ইয়াৰ পৰা কিবা অপকাৰ যদি হয় অপকাৰ হ'বলৈ যদি গৈ আছে সেইটোতো মই দুখিত বুলি মই নিজকে কৈছো ডাঙৰ কথা আপুনি এইখিনি কথা কোৱাৰ পিছত আৰু পিছক কথাৰ প্ৰয়োজনে নাই কিন্তু ককাইদেউ তাৰ লগত আপুনি এটা বৰ ডাঙৰ বিষয় এটা চুই গৈছে বিষয়টো হৈছে আপুনি কৈছে যে গাখীৰ খোৱাৰ ভিডিঅ' হোৱা হলে ইমান কিন্তু শ্বেয়াৰ নহলহেঁতেন খুব ডাঙৰ কথা এটা আপুনি কৈ গ'ল তাৰমানে আজিকালি ভাল বস্তুত মানুহে চকু নিদিয়ে বেয়া বস্তু পালে মানুহে শ্বেয়াৰ কৰি হাহাকাৰ কৰি দিয়ে তাৰ সুযোগ আপুনি লৈছে নহয় তাৰ সুযোগটো হয়তো আৰু শ্বেয়াৰ বহুতেই ল'ব পাৰে মই মাত্ৰ এই মই অসমৰ কথা কৈছো যিমান বিলাক অসমৰ মদৰ দোকান আছে বা ড্ৰিংকছৰ দোকান আছে এলকহলৰ দোকান আছে এইবিলাকৰ গোটেইখিনি মই খাই থকা নাই
মই সাময়িকভাৱে মোৰ 40 বছৰৰ দুজনমান বন্ধুৰ এটা উৎফুল্ল অনুষ্ঠান আৰু মোৰ উদ্দেশ্যও আছে মই ক'লোৱে তোমাক ক'লোৱে যে মোৰ এটা যাত্ৰা আহিব সেইটো যাত্ৰাও মই তোমাৰ বহুত দিনৰ আগতে কৈ থোৱা আছে আৰু মহামান্য মোৰ শ্ৰদ্ধাৰ ভূপেন দাও ঢুকাই গ'ল তেখেতো নাইকিয়া হ'ল গোটেই আৰু সূৰ্য হাজৰিকা দেৱ তেখেতে জানে আমি কি কৰি আছো সেইখিনি তুমিও সময়ত জানিবা এটা জাগ্ৰত প্ৰভাৱ লাগে মানুহসকল একঘেৰিয়া হৈ গৈ আছে মোৰ পৰাই যদি যাত্ৰাটো মই যেনিবা বেয়া কাম কৰিলো যদি মোৰ বেয়াটোৱে যদি জগতখনক পোহৰ আনে জগতখন বা সমাজখন ভাল কৰে নিশ্চিতভাৱে তুমিও ভাল পাবা নাপাবা জানো নিশ্চয় আৰু সেইটো তুমি উৎফুল্ল নহবা তেতিয়া উৎফুল্ল নোহোৱা কিন্তু মই জানো যে তুমি গৌৰৱ কৰিবা কাৰণ এটা খুব যুগযাত্ৰা এটা হবলৈ গৈ আছে মোৰ গীত গোৱাৰ উদ্দেশ্য আছে এনেকে মানে ধিটিঙালি মাৰি মোৰ ইমান বিলাক হাৰ্ট চং বা এনেকুৱা গণজীৱনৰ সৈতে সংপৃক্ত হোৱা গীত সংগীত মই নকৰিলোহেঁতেন আৰু এইবাৰ তুমি জানা যে 78টা অনুষ্ঠান মই কেনচেল কৰিছো মোৰ নিজৰ জানো মই 78টা অনুষ্ঠান নকৰিছো মাত্ৰ 3টা অনুষ্ঠান কৰিছো আৰু তাতো উদ্দেশ্য আছে হয়তো মই গীত সংগীত মই নোহোৱা হলেও অসমখন চলিলেহেঁতেন কিন্তু বহুজনৰ প্ৰেৰণা হবলৈ যদি পাৰিছো ৰাইজৰ আশীৰ্বাদ আছে আৰু এই যিটো এই অকনমান দুখ পোৱাটোত মই সকলোকে কৈছো যে নিজৰ গুণত মোৰ দোষ বা কিবা মৰিখন কৰিবলৈ মই অনুৰোধ ৰাখিছো এই মৰিখনটো এটা গীতৰ কথাৰে আপুনি দি দিয়ক একেবাৰে সুন্দৰ এটা বাৰ্তা গৈছে আমাৰ মই জানো জনতা মোৰ প্ৰাণৰো প্ৰাণৰ জনতা মোৰ গানৰো গানৰ এটা মাথো যাত্ৰা অনাগত প্ৰজন্মৰ বাকী অপেক্ষা মাথো দুদিনৰ অনুপম অপেক্ষা মাথো দুদিনৰ এটি ভাল খবৰৰ বহুত বহুত ধন্যবাদ ককাইদেউ এতিয়াতো মই ড্ৰিছ কৰা নাই কৰা দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ সং ৰাতিৰ এন্ধাৰ